অসমৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি ভাষাৰ ৫ নং ৬ তেজৰে কমলাপতি এই পাঠটো আমি পঢ়িবলৈ ওলাইছোঁ আৰু এই কমলাপতি মানে হৈছে ভগৱান বিষ্ণু বা নাৰায়ণৰ কথা কোৱা হৈছে আৰু পুৱা গোৱা বৰগীত আৰু এই বৰগীতটো আচলতে ৰাতিপুৱা গোৱা হয় যিসকল আমি হিন্দু ভগৱান শ্ৰীকৃষ্ণক যিসকল প্ৰাণৱন্ত তেওঁৰ বৰগীত বা ঘোষা গায় তেওঁলোকে ৰাতিপুৱা কিন্তু এই বৰগীতটো গায় এই বৰগীতটোৰ সুৰটো এটা বেলেগ ধৰণৰ হ'ব পাৰে কিন্তু যিহেতু ব্ৰজবলী ভাষাত আছে আমি ইয়াক ব্ৰজবলী ভাষাত পঢ়ি পেলাই অকমান বুজিবলৈ চেষ্টা কৰিম আৰু লগতে ইয়াৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু গ্ৰামাৰবোৰ আমি আলোচনা কৰিবলৈ যত্ন কৰিম গতিকে পোনপ্ৰথমে চোৱা এয়া শ্ৰীকৃষ্ণ শুই আছে ৰাতিপুৱা হৈ গৈছে কিন্তু টোপনিৰ পৰা শ্ৰীকৃষ্ণ উঠা নাই আৰু বেলেগ বেলেগ এই সৰুকে ছবিটোত দেখিছা যে অন্যান্য গোপীবোৰে যিসকল গোৱাল আছে তেওঁলোকে গৰুবোৰ চৰাবলৈ লৈ গৈছে বা দেউতাক নন্দেও মানে গোৱাল গৰু যি মহৰ খুঁটি বা গৰুৰ যি গোহালি আছে তাৰ পৰা সেইবোৰ লৈ গৈছে আৰু ইয়াতে মাতৃ যশোদাই শ্ৰীকৃষ্ণক সাৰ পোৱাবলৈ চেষ্টা কৰি আছে তো ইয়াতে লিখিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱ ৰচনা কৰা এক শ্ৰেণীৰ আধ্যাত্মিক গীতকে বৰগীত বুলি কয় আধ্যাত্মিক অৰ্থাৎ আমি ভগৱানৰ লগত ঈশ্বৰৰ লগত কানেক্ট থকা অৰ্থাৎ সংগতি থকা যিবোৰ গীত সেইবোৰকে বৰগীত বুলি কোৱা হয় মানে কোনে বিৰচিত কৰিছিল মানে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এই দুইগৰাকী মহান আমাৰ অসমৰ যি মনীষী তেওঁলোকে বৰগীতটো বিৰচিত কৰিছিল বা বৰগীত ৰচনা কৰিছিল বৰগীতসমূহ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ আৰু অসমীয়া সাহিত্য অৰ্থাৎ লিটাৰেচি অসমীয়া সাহিত্যৰো কিন্তু বৰগীতবিলাক এটা অমূল্য সম্পদ বুলি কৈছে মাধৱদেৱৰ বৰগীতত সাধাৰণতে শিশু কৃষ্ণৰ শৌৰ্য চাতুৰী আৰু লীলাভিষেক শৌৰ্য চাতুৰী হয়নে চাতুৰী মানে বিভিন্ন ধৰণৰ চল কৰা বিভিন্ন ধৰণৰ ধেমালি কৰা এইবিলাকৰ বিষয়ে আৰু লীলা বিষয়ক তেওঁৰ বিভিন্ন এক্টিভিটিজবিলাক কি কাম কৰিছিল মাখন চুৰ কৰিছিল গোপীৰ লগত গৰু চৰাইছিল কালিয় দমন কৰিছিল এইবিলাক গোটেই কাহিনীবিলাক কিন্তু কি হয় প্ৰতিফলিত হয় ক'ত বৰগীতত লগতে মাতৃ যশোদাৰ পুত্ৰ স্নেহৰ ছবিখনো জীৱন্ত হৈ উঠে মাতৃ যশোদা যে পুত্ৰ হিচাপে শ্ৰীকৃষ্ণক স্বয়ং ঈশ্বৰক লাভ কৰি পেলাই কেনেদৰে মৰম স্নেহ কৰিছিল তাৰ ছবিও কিন্তু ফুটি উঠে তেজৰে কমলাপতি বৰগীতটোৰ মাজেৰে তেনে এক জীৱন্ত ছবি প্ৰত্যক্ষ কৰোঁ আহা পঢ়ো আৰু গাঁও আহা ৰাগ হৈছে এই গীতটো যে গোৱা হৈছে তাৰ ৰাগটো হৈছে শ্যাম ৰাগ আৰু তাল হৈছে পৰিতাল ঠিক আছে যিকোনো গীতৰ কিছুমান তাল থাকে কিছুমান ৰাগ থাকে ৰাগটোৰ নাম মনত ৰাখিবা শ্যাম ৰাগ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে তেজৰে কমলাপতি যি আমাৰ গীতটি বা বৰগীতটি তাৰ ৰাগ কি তা হ'ব শ্যাম আৰু তাৰ তাল কি তাল হ'ব পৰি হৈ গ'ল এইবাৰ আমি তাৰ ধ্ৰুং গতিকে ধ্ৰুংটো অৰ্থ আমি বুজিবলৈ এতিয়া ধ্ৰুং কি গাইছে যে তেজৰে কমলাপতি পৰভাতে নিন্দ তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ তেজৰে কমলাপতি মানে ভগৱান শ্ৰীকৃষ্ণক মাতি আছে কোনে মাতিছে যশোদাই মাতি আছে নহয় জানো পৰভাতে নিন্দ মানে হৈছে ৰাতিপুৱা হৈ গ'ল কি নিন্দ মানে হৈছে টোপনি গৈ থকা যে পুৱা হ'ল তুমি এতিয়াও শুই আছা তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ তেৰি মানে হৈছে তোমাৰ চান্দ মুখ মানে জোনৰ নিচিনা তোমাৰ মুখখন পেখু মানে হৈছে চাওঁ উঠৰে মানে উঠা গোবিন্দ মানে শ্ৰীকৃষ্ণ হে গোবিন্দ হে কৃষ্ণ তোমাৰ মই জোনৰ নিচিনা লেখীয়া মুখখন চাওঁ তুমি উঠাচোন ৰাতিপুৱাল পদত কি দিছে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ ৰয়নী মানে হৈছে ৰাত্ৰি বা ৰাতি বা ৰজনী হয়নে ৰাতি কি বিদুৰ মানে দূৰলৈ গুচি গ'ল অৰ্থাৎ ৰাতি গ'ল দিশ ধৱলী বৰণ মানে গোটেই চাৰিও দিশ হৈ গ'ল বগা পোহৰেৰে আবৃত্ত হ'ল মানে দিন হৈ গ'ল বেলি উদয় হ'ল সেইটোকে বুজাবলৈ খুজিছে দিশ ধৱলী মানে হৈছে বগা ৰং মানে সম্পূৰ্ণ বগা নহয় ৰাতি আন্ধাৰ ফালি পেলাই যেতিয়া পুৱাৰ পোহৰ আহে সেইটোকে বগা বৰণ বুলি বুজোৱা হৈছে তিমিৰ ফেৰিয়া বাজ কবি ৰবিৰ বৰণ তিমিৰ মানে হৈছে অন্ধকাৰ তিমিৰ মানে কি অন্ধকাৰ ফেৰিয়া মানে হৈছে ফালি অন্ধকাৰ ফালি কি হ'লে গ'ল বাজ ৰবিৰ কিৰণ ৰবি মানে হৈছে সূৰ্য আৰু কিৰণ মানে হৈছে ৰশ্মি সূৰ্যৰ পোহৰ আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাল
শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই শতপত্ৰ মানে হৈছে পদুম ফুল বিকশিত মানে পদুম ফুল ফুলিছে আৰু তাত কি হৈছে ভ্ৰমৰ উৰাই মানে মৌমাখি বা মৌমাখিয়ে গুণগুণ কৰি উৰি ফুৰিছে ব্ৰজবধূ দধিমথে তুৱা গুণ গায় দধিমথে মানে ব্ৰজবধূ সেই ব্ৰজধামৰ যিখিনি বধূ মানে হৈছে বোৱাৰী যিখিনি বোৱাৰী বা গোপী সেইসকলে কি কৰিছিল তোমাৰ গুণগান গাই আছে হয়নে দধিমথে মানে দধি মানে হৈছে মাখনৰ কথা কৈছে মাখন বনাই আছে তুৱা মানে হৈছে তোমাৰ গুণ গাই আছে বা তোমাৰ নাম কৰি আছে দাম সুদাম ডাকে তেৰি লৈয়া নাম দাম আৰু সুদাম হৈছে তেওঁৰ লগৰীয়া দাম সুদাম এওঁ হৈছে তেওঁলোকৰ শ্ৰীকৃষ্ণৰ লগৰীয়া তেওঁলোকে মাতি আছে হয়নে হেৰ দেখি উঠিয়া আছিল বলৰাম আৰু সিহঁতক শ্ৰীকৃষ্ণক মাতা দেখি কোন উঠি আহিল হেৰ দেখি সিহঁতক দেখি হেৰ মানে হৈছে সিহঁতক দেখি কোন উঠি আহিল বলৰাম উঠি আহিল নন্দ গেল বাথানে গোৱাল গেল পাল মানে বাথানে মানে হৈছে বাথান শব্দটোৰ অৰ্থ হৈছে গৰু আৰু মহৰ খুঁটি আৰু গোৱাল গেল পাল অৰ্থাৎ গোৱাল মানে হৈছে যিসকলে গৰু মহৰ প্ৰতিপালন কৰে গোৱাল গেল পাল তেওঁলোকে পাল এৰি পেলাই গৰুৰ পাল চৰাই লৈ গ'ল সুৰভি চাৰিতে লাগে উঠৰে গোপাল ইয়াত সুৰভি গাইৰ কথা কোৱা হৈছে যি গাই শ্ৰীকৃষ্ণৰ লগত থাকে আৰু সুৰভি গাইৰ এটা ধাৰণা আছে যে এই গায়ে সকলো মানে মনোবাঞ্ছা পূৰণ কৰে গতিকে গাই চৰাবলৈ কাৰণে শ্ৰীকৃষ্ণক মানে মাকে বা মাক যশোদাই মাতিছে গোবিন্দ বুলি মাতিছে হয়নে আৰু কমলাপতি বুলি মাতিছে ক্ষীৰ লবণু লৈয়া সিংগা বেত বেনু আৰু উঠা আৰু লগতে কি লোৱা লবণু মানে হৈছে এইটো মাখনৰ কথাই কৈছে ক্ষীৰ মাখন এইবিলাক লৈ পেলাই উঠি পেলাই খোৱা আৰু লগতে শিঙা বজোৱা শিঙা মানে হৈছে মানে মহৰ শিং বা এনেকৈ শিঙেৰে বজোৱা এক ধৰণৰ বাঁহী আৰু বেনু মানে হৈছে বাঁহী সকালে মেলিও বৎস হাম্বালাম্বে ধেনু সকালে মেলিও বৎস হয়নে সকালে মানে হৈছে ৰাতিপুৱা মেলিও বৎস হাম্বালাম্বে ধেনু মানে ধেনু মানে হৈছে গৰুবিলাক হেম্বেলিয়াই আছে হয়নে আৰু বৎস মানে হৈছে ল'ৰা ছোৱালীবিলাকে গৰু চৰাবলৈ লৈছে মেলিও মানে গৰু চৰাবলৈ লৈ যোৱা গৰু চৰাবলৈ লৈ যাওঁতে এই ছবিবিলাকত তোমালোকে দেখিছা গৰু চৰাই আছে হয়নে আৰু গৰুবিলাকে হেম্বেলিয়াইছে কহয় মাধৱ মাই কিনো তপচাইলা কহয় মাধৱ মানে মই যে কি মাধৱ মানে হৈছে শ্ৰীকৃষ্ণৰ কথা কৈছে গতিকে কি নাম মাধৱ গোপাল হয়নে তাৰপিছত কি পালো গোবিন্দ আৰু কি পালো কমলাপতি এইবিলাক সকলোবোৰ শ্ৰীকৃষ্ণৰ নাম কহয় মাধৱ মাই মানে যশোদাৰ কথা কৈছে অৰ্থাৎ শ্ৰীকৃষ্ণৰ মাকৰ কথা কৈছে কিনো তপস্যা কৰিলা ত্ৰিজগতপতি হৰি ৰখুৱালো পাইলা মানে গৰু চৰোৱা বা গৰখীয়া হিচাপে তুমি তোমাৰ ল'ৰাক পালা যি ত্ৰিজগতৰ পতি অৰ্থাৎ ত্ৰিভুৱনৰ মালিক ভগৱান শ্ৰীকৃষ্ণ হৈছে ত্ৰিভুৱনৰ মালিক নহয়নে বাৰু তেওঁ গৰু ৰখুৱা হিচাপে পালা গতিকে এইটো লিখিছিল শ্ৰী শ্ৰী মাধৱদেৱে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছতে আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম প্ৰথমটো প্ৰশ্ন দিছিল খালী ঠাই পূৰ কৰা গতিকে এইটো তোমালোকে ইতিমধ্যে কিতাপত পাইছা যে বয়নী বিদুৰ দিশ ধবলী বৰণ মানে বগা বৰণ নহয় জানো তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ ৰবি মানে হৈছে সূৰ্য শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ভ্ৰমৰ মানে হৈছে ভোমোৰা শতপত্ৰ মানে হৈছে পদুম ফুল ব্ৰজবধূ দধিমথে তুৰা গুণ গায় ব্ৰজবধূ মানে হৈছে ব্ৰজৰ গোপী বা বধূসকল আৰু তুৰা মানে তোমাৰ এবাৰ ক অংশৰ লগত খ অংশ আষ্টানি মিলাব লাগে ক অংশ আৰু খ অংশ দিছিল তেজৰে কমলাপতি পৰভাতে নিন্দ ইয়াৰ অৰ্থ হৈছে হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে তাৰপিছত ব্ৰজবধূ দধি মাথে তুৰা ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথিছে তাৰপিছত আছিল সুৰভি চাৰিতে লাগে উঠৰে গোপাল হে গোপাল সুৰভি গাইক চৰাবলৈ যাব লাগে সোনকালে উঠা তাৰপিছত আছিল তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে বৰগীতটিত কমলাপতি বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে খ নম্বৰ প্ৰশ্ন তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি কি ওলায় আন্ধাৰ ফালি সূৰ্যৰ কিৰণ বা পোহৰ ওলাই আহে গ নম্বৰ প্ৰশ্নটো নন্দ গেল বাথানে গোৱাল গেল পাল ইয়াত বাথান শব্দটোৱে কি বুজাইছে বাথান শব্দটোৱে গৰু আৰু ম'হ ৰখা খুঁটি বা চৰণীয়া পথাৰক বুজাইছে
কহয় মাধৱ মাই মাই বুলি কাৰ কথা কোৱা হৈছে? ইয়াত মাই বুলি শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ কথা কোৱা হৈছে। ত্ৰিজগতৰ পতি কোন? ত্ৰিজগতৰ পতি হ'ল স্বয়ং হৰি শ্ৰীকৃষ্ণ। তাৰ 5 নম্বৰ প্ৰশ্নটো তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰটো হ'ব ৰাতিপুৱা হোৱাৰ বাবে আন্ধাৰ দূৰ হৈ সূৰ্যৰ পোহৰ ওলাইছে, পদুম ফুল ফুলিছে, ব্ৰজবধূসকলে দধি মঠিবলৈ আৰম্ভ কৰিছে আৰু লগতে বলৰাম আদি লগৰীয়াবোৰ সাৰ পাই উঠি গৰু চৰাবলৈ যাবলৈ সাজু হৈছে। সেয়েহে যশোদাই কৃষ্ণক সোনকালে জগাইছিল। তাৰ পিছৰটো প্ৰশ্ন, যশোদাই শ্ৰীকৃষ্ণক মৰমত কি কি নামেৰে মাতিছিল? যশোদাই শ্ৰীকৃষ্ণক মৰমত কমলাপতি, গোবিন্দ, গোপাল, মাধৱ আদি নামেৰে মাতিছিল। গতিকে ইয়াৰ লগতে এটা নাম মাধৱো হ'ব, হয়নে বাৰু? তাৰপিছত আছিল পুত্ৰ কৃষ্ণক যশোদাই কি কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল? যশোদাই কৃষ্ণক কৈছিল যে পুৱা হ'ল, আকাশ বগা পৰিল, সূৰ্যৰ কিৰণ ওলাল, ভ্ৰমৰ উৰিবলৈ ধৰিলে, গোপ বালকসকলে কৃষ্ণৰ নাম কাঢ়ি মাতিবলৈ ধৰিলে আৰু নন্দৰজা ইতিমধ্যে বাথানলৈ গ'ল। গতিকে গোপালকো গৰু চৰাবলৈ সোনকালে উঠিবলৈ কৈছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো, গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল? গোৱালসকলে লগত বাদ্যযন্ত্ৰ হিচাপে শিঙা, বেত, বেণু আৰু খাদ্য সামগ্ৰী হিচাপে ক্ষীৰ আৰু লৱণো লৈ গৈছিল। কোনে কাক কিয় কৈছিল লিখা? তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দ মুখ পেখো উঠৰে গোবিন্দ। এই শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিত এইষাৰ কথা শ্ৰীকৃষ্ণৰ মাতৃ যশোদাই কৈছিল। কাক কৈছিল? যশোদাই নিজৰ পুত্ৰ শ্ৰীকৃষ্ণক গোবিন্দক কৈছিল। আৰু এতিয়া কিয় কৈছিল? ৰাতিপুৱা হোৱাৰ বাবে আন্ধাৰ দূৰ হৈ চাৰিওফালে পোহৰ হৈছে, পদুম ফুল ফুলি উঠিছে, গোপ বালকসকলে গৰু চৰাবলৈ যাবৰ বাবে কৃষ্ণক মাতিবলৈ ধৰিছে। সেয়েহে পুত্ৰ কৃষ্ণৰ যোন যেন ধুনীয়া মুখখন চাবলৈ আৰু তেওঁক টোপনি এৰি সোনকালে শয্যা ত্যাগ কৰিবলৈ যশোদাই মৰমেৰে এইদৰে কৈ জগাইছিল। তলত দিয়া পদ্য কেইফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কি দিছে পদ্য? ৰয়নী বিদুৰ দিশ ধবলি বৰণ, তিমিৰ ফেৰিয়া বাজ কবিৰ কিৰণ। ইয়াত প্ৰসংগ হ'ব উক্ত পদফাকি আমাৰ পাঠ্যপুথিত থকা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা তুলি অনা হৈছে। সংগতি হ'ব ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা দি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কৰা প্ৰয়াসৰ প্ৰসংগত এই ফাকি কথা অৱতাৰণা কৰা হৈছে। তাৰপিছত এতিয়া ব্যাখ্যা। এই পদফাকিৰ জৰিয়তে কবিয়ে পুৱাৰ এক সুন্দৰ প্ৰাকৃতিক ছবি দাঙি ধৰিছে। মাতৃ যশোদাই শিশু শ্ৰীকৃষ্ণক জগাইছে আৰু কৈছে যে হে কৃষ্ণ, চোৱা ৰাতিপুৱাল, ৰয়নী বিদুৰ হ'ল মানে ৰাতিপুৱাল, চাৰিওদিশ বগা বা ফৰকাল হৈ পৰিছে, ধবলি বৰণ হৈছে, ৰাতিৰ ঘন অন্ধকাৰ ফালি সূৰ্যৰ পোহৰ অৰ্থাৎ ৰবিৰ কিৰণ চাৰিওফালে ওলাই আহিছে। গতিকে তুমি শুই নাথাকি সোনকালে টোপনি এৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ব্ৰেকেটত থকা শব্দবোৰ তোমালোকে নিৰীক্ষি ল'ব হ'ব। লগতে উল্লেখ কৰিব বিচাৰিছোঁ, যদি তোমালোকে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ ভাষা, ইংৰাজী, অংক সকলোবোৰ ভিডিঅ' মই দিবলৈ যত্ন কৰিম। গতিকে তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ দ্বিতীয়টো প্ৰশ্ন, শতবত্ৰ বিকশিত ভ্ৰমৰ উৰাই ব্ৰজবধূ দধি মাথে তুবা গুণ গায়। গতিকে ইয়াৰ প্ৰসংগ কি হ'ব? প্ৰসংগ এই পদফাকিও আমাৰ পাঠ্যপুথিত থকা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। এইটো হৈছে প্ৰসংগ। এইবাৰ লিখিব লাগিব সংগতি। পুৱা হোৱাৰ লগে লগে ব্ৰজধামৰ প্ৰকৃতি আৰু মানুহৰ মাজত যি সজীৱতা আহি পৰিছে তাক কৃষ্ণৰ আগত প্ৰকাশ কৰিবলৈকে যশোদাই এইদৰে কৈছে। ইয়াৰ পিছত হ'ব ব্যাখ্যা। মাতৃ যশোদাই শুই থকা কৃষ্ণক পুৱাৰ পৰিৱেশৰ কথা সোঁৱৰাই দি কৈছে যে পুৱাৰ পোহৰ পোৱাৰ লগে লগে সৰোবৰত পদুম ফুলবোৰ শতপত্ৰ ফুলি উঠিছে, তাৰ মৌ বিচাৰি ভোমোৰাবোৰ অৰ্থাৎ ব্ৰেকেটত লিখিছোঁ ভ্ৰমৰ গুণগুণাই উৰিবলৈ ধৰিছে। আনহাতে ব্ৰজধামৰ বোৱাৰীসকলেও ব্ৰজবধূ সাৰ পাই উঠি ঘৰে ঘৰে তোমাৰে গুণ গৰিমা গাই দৈ মঠিবলৈ বা দধি মঠে আৰম্ভ কৰিছে। চৌদিশে কেৱল তোমাৰেই মহিমা প্ৰকাশ পাইছে। গতিকে হে গোপাল, তুমি এতিয়া শয্যা ত্যাগ কৰা অৰ্থাৎ বিচনাৰ পৰা উঠা। 7 নম্বৰটো আচলতে প্ৰশ্ন নহয়, এইটো তোমালোকৰ কিতাপত দিয়া আছিল আৰু ইয়াত প্ৰসংগ সংগতি দেখুৱাই এটা ব্যাখ্যা কৰিবলৈ দিছিল যে কহয় মাধৱ মাই কিনো তপাই চালা, ত্ৰিজগত পতি হৰি ৰখুৱাল পাইলা।
প্ৰসংগ মানে হৈছে উক্ত কবিতা পদফাকি শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা কৰা তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। সংগতি মহাপুৰুষ মাধৱদেৱে বৰগীতটিৰ শেষত যশোদাই কি তপস্যাৰ গুণত কৃষ্ণক পুত্ৰ হিচাপে পাইছে তাকে জানিব বিচাৰিছে। আৰু ব্যাখ্যা ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই এগৰাকী সাধাৰণ শিশুৰ দৰে পুৱা শোৱাৰ পৰা উঠাই অন্য গোপ বালকৰ লগত গৰু চৰাবলৈ পঠিয়াইছিল। বৰগীতটিৰ এই বৰ্ণনাৰ মাজেৰে শ্ৰীকৃষ্ণই মানৱ ৰূপত কৰা বিভিন্ন কাৰ্যকলাপ প্ৰকাশ পাইছে। বৰগীতটিৰ শেষত ৰচক শ্ৰী মাধৱদেৱে ত্ৰিজগতৰ স্বামীক যশোদাই কি তপস্যাৰ ফলত পুত্ৰৰূপে পালে বুলি প্ৰশ্ন কৰিছে। কাৰণ স্বৰ্গ মৰ্ত্য আৰু পাতালৰ গৰাকীক পুত্ৰৰূপে লাভ কৰাটো সাধাৰণ কথা নহয়। অশেষ সাধনাৰ বলতহে যশোদাই শ্ৰীকৃষ্ণৰ মানৱ ৰূপৰ মাতৃ হ'ব পাৰিছে বুলি ৰচকে ক'ব বিচাৰিছে। এজন সাধাৰণ গৰখীয়াৰ দৰে তেওঁ যশোদাৰ পুত্ৰ ভূমিকা পালন কৰিছে। ইয়াত কৃষ্ণৰ মহাত্মৰ প্ৰকাশ পোৱাৰ লগতে ভক্তৰ হৃদয়ত তেওঁৰ এনে মানৱীয় কাৰ্যকলাপ ভক্তিৰ ৰূপত প্ৰতিফলিত হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'বোৰ ৰখাই তোমালোকে ভিডিঅ'বোৰ লিখি ল'বা। প্ৰাচীন অসমীয়া শব্দৰ লগত আধুনিক অসমীয়া শব্দৰ ৰূপ মিলাবলৈ দিছে। ইয়াতে দিছে ৰয়নী। ৰয়নী মানে হৈছে ৰাতি। ভ্ৰমৰ মানে হৈছে ভোমোৰা। ডাকে মানে হৈছে মাতে। আৰু ফেৰিয়ে মানে হৈছে ফালি। ফেৰিয়া মানে হৈছে ফালি। গেল মানে হৈছে গ'ল। আৰু তিমিৰ মানে হৈছে আন্ধাৰ। 10 নম্বৰ প্ৰশ্নটো দিছিলে তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমাৰ্থক শব্দ লিখা। চান মানে হৈছে জোন। চন্দ্ৰ শশধৰ। ৰবি সূৰ্য বেলি দিবাকৰ। তিনিটা লিখি দিছোঁ। কিৰণ পোহৰ ৰশ্মি জ্যোতি। পতি স্বামী গৰাকী অধিপতি। এবাৰ 11 নম্বৰ প্ৰশ্নটো দিছিল তলত দিয়া শব্দবিলাকত কি বিধিমতে মূৰ্ধন্য ণ ব্যৱহাৰ হৈছে লিখিবলৈ লাগে। অসমীয়া ব্যাকৰণৰ নত্যবিধি অনুসৰি এই শব্দবোৰত মূৰ্ধন্য ণ ব্যৱহাৰ হৈছে। নিয়মসমূহ তলত উল্লেখ কৰা হ'ল। বৰণ এই শব্দটোত ৰ আখৰটোৰ পিছত থকা বাবে স্বাভাৱিকতে নিয়ম মতে দন্ত ন গুচি মূৰ্ধন্য ণ হৈছে। কাৰণ ৰৰ পাছত সদায় মূৰ্ধন্য ণ হয়। ৰৰ পিছত মূৰ্ধন্য ণ হয়। কিৰণ ইয়াত ৰ আখৰটোৰ পাছত থকা নিয়ম অনুসৰি মূৰ্ধন্য ণ ব্যৱহাৰ হৈছে। গুণ এই শব্দটোত কোনো বিশেষ যুক্তাক্ষৰ বা ৰেপ ব্যৱহাৰ নকৰাকৈ স্বাভাৱিকতে সদায় মূৰ্ধন্য ণ হয়। বেনু গুণ শব্দটোৰ দৰে বেনু শব্দটোতো কোনো নিয়ম নোহোৱাকৈ স্বাভাৱিকতে মূৰ্ধন্য ণ ব্যৱহাৰ হৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ। পাঠভিত্তিক বৰ্ণনা আৰু প্ৰশ্নোত্তৰ দুয়োটাই দিলোঁ। যদি ভিডিঅ'টো ভাল পালা নিশ্চয়কৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ ৰাখিছোঁ। থেংক ইউ।